মোৰ বন্ধু বান্ধৱীসকল এই খবৰ আপোনালোকৰ মোৰ ভালেই। এতিয়া মই বনাবলৈ লৈছোঁ ডিম দম। আলুখিনি প্ৰথমতে পিটিকি লৈছোঁ আৰু আপোনালোকে কেনেকৈ বনাই বাৰু জনাবচোন। মই কিন্তু আলুখিনি প্ৰথমতে পিটিকি লওঁ। কিছুমানে গোটা গোটাকৈ দিয়ে, মই বাৰু গোটা গোটাকৈ দি দিয়া নাই। আনফালে আকৌ এয়া পিঁয়াজ জ্বলিয়ে গ'ল আৰু এতিয়া ডিম দম বনাই আছোঁ। আপোনালোকে খাই ভাল পায়নে বাৰু? মই কিন্তু বহুত ভাল পাওঁ খাই। আপোনালোকে কমেণ্ট এটা কৰি জনাবচোন। আৰু এইফালে দেখিছেই নহয়, আলুখিনি ভালকৈ পিটিকা কৰা নহ'লে কুকাৰতে থাকি গ'ল আৰু আনফালে এয়া চব্জি উতলি আছে আৰু এয়া চব্জি ৰেডি। আৰু এইফালে দেখিছে নহয়, মই বনাইছোঁ স্কচ আৰু আলু ভাজি। আপোনালোকে খায়নে? মই কিন্তু বহুত ভাল পাওঁ। আনফালে স্কচো ৰেডি, এইফালে বিলাহী চাটনি খাই কিন্তু ভালেই লাগে দেই। আপোনালোকে খায়নে বাৰু জনাবচোন। আৰু এইফালে ভাত খাই লৈ উঠি এয়া অকণমান ওলাই যাম বুলি ভাবিলোঁ। ঘৰতনো কিমান সোমাই থাকিম, সেইকাৰণে অলপ ওলাই যাব লৈছোঁ। এইফালে যাবলৈ লৈছোঁ আৰু ওলাই আহিছোঁ। ওলাই আহি দেখিছোঁ ফুলখিনি কিবা এটা হৈ আছে আৰু সেইখিনি অকণমান চাফা কৰি দিলোঁ। তাৰপিছত আনফালে আকৌ নামঘৰত এটা সেৱা কৰি ল'লোঁ আৰু লগতে আমাৰ কচু ওলাইছে। এইটো আকৌ আমাৰ ঘৰৰে, মই য'ত যাওঁ তাতে গুচি যায়। এতিয়া আজিলৈ আহিছোঁ, বাই। কোনে ছাবস্ক্ৰাইব কৰা নাই কৰি দিব দেই। আজিলৈ বাই।